পশ্চিম যোৰহাট পানীচকুৱা অঞ্চলৰ 193 বছৰত ভৰি দিয়া পুৰণি পানীচকুৱা বুঢ়া নামঘৰত অঞ্চলৱৰ্তী ৰাইজ আৰু পানীচকুৱা গাঁৱৰ ৰাইজৰ লগতে নামনি পানীচকুৱা গাঁৱৰ যুৱ সমাজৰ সহযোগত অষ্টম বাৰ্ষিক অবিৰতভাৱে 7 দিনীয়াকৈ শ্ৰীমদ ভগৱত পাঠ অনুষ্ঠানৰ আয়োজন কৰিছে। উক্ত মহান কাৰ্যসূচীৰ আৰম্ভণিতে পুৱা 5 বজাত উষা কীৰ্তনেৰে শুভাৰম্ভ কৰা হয়। ইয়াৰ পাছতে সামূহিক চাফাই, গছপুলি ৰোপণ, ধৰ্মধ্বজা উত্তোলন, স্মৃতি দৰ্পণ আদি কৰা হয়। ইয়াৰ লগতে বুঢ়া নামঘৰৰ মূল পথৰ সন্মুখত নামসিংহ মূৰ্তি প্ৰতিষ্ঠা কৰা হয়। নামসিংহ মূৰ্তি ভাগি প্ৰতিষ্ঠা কৰে শ্ৰী শ্ৰী শিলপতীয়া সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীযুত ধ্ৰুৱ মহন্তদেৱে। ইয়াৰ পাছতে ভাগৱত নামঘৰৰ চাৰিওফালে প্ৰদক্ষিণেৰে মূল বেদীত ভাগৱত প্ৰতিষ্ঠা কৰা হয়। সাতদিনীয়া ভাগৱত পাঠৰ অন্তত 18 জেঠ 1 জুন তাৰিখে ভাগৱতৰ সামৰণি অনুষ্ঠান আৰু বৰসভাৰ আৰম্ভ পালন কৰিব। ৰাতিলৈ নামনি পানীচকুৱা আৰু যুৱসকলৰ দ্বাৰা শ্ৰীযুত পবিত্ৰ বৰা পৰিচালনাৰে বিপ্ৰ দামোদৰ আখ্যান দন্তবক্ৰৰ মুক্তিলাভ ভাওনা প্ৰদৰ্শন কৰা হ'ব। নামঘৰ পৰিচালনা আৰু উন্নয়ন সমিতি তথা ভাগৱত উদযাপন সমিতিৰ তৰফৰ সকলো ৰাইজৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে। আমি অঞ্চলৱৰ্তী ৰাইজ তথা অসমবাসী আৰু বিশ্ববাসীৰ বাবে আমি পৰম্পৰাগতভাৱে অষ্টম বাৰ্ষিক ভাগৱতৰ আয়োজন কৰিছোঁ। আমি আগবাঢ়ি গৈছোঁ আৰু এনেকৈ আমি পৰম্পৰাগতভাৱে চলাই যাম। স্থানীয় ৰাইজৰ উন্নতি প্ৰগতি, যুৱ প্ৰজন্মইও যাতে এনে যোৰহাটৰ পৰা বিকি নেওগৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।